নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকে যিসকলে উৰবান এৰিয়াৰ আপোনালোকে জিঅ'টেক কৰিছিলে, বহুতে কিন্তু আপোনালোকে এইকেইদিনমান ধৰি মেছেজ কৰি বা আপোনালোকে কমেণ্ট কৰি সুধি আছে যে উৰবান এৰিয়াৰ ঘৰৰ মানে খবৰ দিব লাগে। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে উৰবান এৰিয়াৰ যিসকলে আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। যদি আপোনালোকে মাৰ্চ মাহত আপোনালোকে জিঅ'টেক আপোনালোকে সম্পন্ন কৰিছিলে, তাৰপিছত কিন্তু আপোনালোকৰ ঘৰত যদি জীৱিকা সখী বাইদেউসকলে বা আপোনালোকে নিজে সেল্ফ সাৰ্ভে কৰিছিলে বা জীৱিকা সখী বাইদেউসকলে আপোনালোকৰ ঘৰত আহি জিঅ'টেক কৰিছিলে, তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে উৰবান এৰিয়াৰ লোকসকলৰ কাৰণে জিঅ'টেক ঘৰৰ বিষয়ে আলোচনা কৰিম। গতিকে আপুনি যদি উৰবান এৰিয়াৰ হয় তেন্তে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যে উৰবান বুলি আপোনালোকে জনাই দিব। তাৰপিছত মই গম পাম যে আপোনালোকে কিমান উৰবান কিমান ভিউৱাৰ্ছ আপোনালোকে উৰবান হয় আৰু কিমান ভিউৱাৰ্ছ আপোনালোকে ৰুৰেল হয়। গতিকে আপোনালোকে জনাই দিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাই দিম যে উৰবান এৰিয়াৰ আপোনালোকে কেতিয়া ঘৰ লাভ কৰিব পাৰিব, মানে আপোনালোকে কিমান টকাৰ ঘৰ লাভ কৰিব পাৰিব, গোটেইখিনি আপোনালোকৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব, গোটেইখিনি কিন্তু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে আপুনি যদি উৰবান এৰিয়াৰ হয় বা আপোনালোকে EKYC সম্পন্ন কৰিছিলে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। উৰবান এৰিয়াৰ ঘৰটো আপোনালোকক কেতিয়া দিব বা উৰবান এৰিয়াৰ যিটো ষ্টেটাছ আছে, ষ্টেটাছটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যদি আপোনাৰ EKYC সম্পূৰ্ণ হৈছিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মোবাইল ফোনৰ এখন ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পাছতে কিন্তু আপোনালোকে ব্ৰাউজাৰত অ'পেন কৰাৰ লগে লগে কিন্তু আপোনালোকে ইয়াত চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব PMAY বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পাছত আপোনালোকৰ সন্মুখত চাব প্ৰথমতে যিটো আপোনালোকৰ ৱেবছাইট মুকলি কৰা হ'ব, ইয়াত আপোনালোকে চাব PMAY বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব, উৰবান এৰিয়াৰ মানে আপোনালোকে মানে হিতাধিকাৰীসকলে। গতিকে আপোনালোকে ইয়াত হেৰি কৰিব পাৰিব। আৰু বৰ্তমান কিন্তু আপোনালোকৰ উৰবান এৰিয়াৰ যিটো আপোনালোকৰ ইয়াত কোৱা হৈছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে। আপোনালোকৰ 1 crore মানে নিউ আপোনালোকৰ হাউচ মানে আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ নতুনকৈ উৰবান এৰিয়াৰ লোকসকলে আপোনালোকে যিসকলে জিঅ'টেক ঘূৰিব পৰা নাই বা আপোনালোকৰ ৰিজেক্ট লিষ্টত নাম আহিছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ সেই ভিডিঅ'খন লাগে, মই নেক্সট ভিডিঅ'ত বনাই দিম। গতিকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব যে ভিডিঅ'টো লাগে নে নাই বুলি এপ্লাইৰ। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে নটিফিকেশ্যনটো। তাৰপিছত আপোনালোকে নটিফিকেশ্যনটো এনেকৈ কাটি দিব। কাটাৰ পাছত আপোনালোকৰ সন্মুখত চাব এনেকুৱা ইণ্টাৰফেচটো অ'পেন হ'ব। ইয়াত কিন্তু আপোনালোকে গোটেইখিনি আপোনালোকৰ তথ্যখন আপোনালোকে ইয়াত চেক কৰিব পাৰিব যে কিমানজন মানুহৰ ঘৰখন চেনচন হৈছে বা কিমানজনৰ আপোনালোকৰ হৈছে বা কিমানজনৰ মানে গোটেইখিনি আপোনালোকৰ মানে তথ্যটো আপোনালোকে ইয়াত পাই যাব। কিমানজন মানে কমপ্লিট কৰিছে, গোটেইখিনি কিন্তু আপোনালোকে ইয়াত তথ্যখন পাই যাব। গতিকে আমি ষ্টেটাছটো কেনেকৈ চেক কৰিম যে আপোনাৰ নামটো আছে নে নাই বুলি। গতিকে আপোনালোকে সেইটো চেক কৰাৰ কাৰণে কিন্তু আপোনালোকে এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই তিনিটা লাইনত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে এই তিনিটা লাইনত ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকে যদি এনেকৈ যদি আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰে, ইয়াত আপোনালোকে চাব যে প্ৰগ্ৰেছ বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকে যদি তলফালে স্ক্ৰল ডাউন কৰে, ইয়াত আপোনালোকে চাব যে আপোনালোকৰ এখন আছে জিঅ'টেক ইমেজ বুলি লিখা থাকিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে জিঅ'টেক ইমেজ বুলি লিখা থাকিব। আপোনালোকে চিম্পলি জিঅ'টেক ইমেজত এখন ক্লিক কৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে, জিঅ'টেক ইমেজত এখন ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। ইয়াত আপোনালোকে চাব যে BLC হাউচ বুলি লিখা থাকিব। আপোনালোকে চিম্পলি BLC হাউচত এখন ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকে চাব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু ৱেবছাইটটো ভালদৰে অলপ লোডিং হ'বলৈ দিব। আপোনালোকে অলপ সময় ধৈৰ্য ধৰিব। অলপ সময় ধৈৰ্য ধৰাৰ লগে লগে কিন্তু আপোনালোকে চাব, অলপ সময় ৱেইট কৰাৰ লগে লগে কিন্তু আপোনালোকে চাব যে আপোনালোকৰ মানে যিটো ৱেবছাইট আছে, ৱেবছাইটখন একদম ধুনীয়াকৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হৈ যাব। ইয়াত আপোনালোকে প্ৰথমতে চাব যে ইয়াত প্ৰথমতে আপোনালোকে লিখা হৈ আছে, ইয়াত আপোনালোকে লিখা হৈছে ৰিপৰ্ট ফটো গেলাৰী অফ BLC হাউচেছ। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত লিখা থাকিব ডেট ৰেংকছ, আপোনালোকৰ এইটো লিখা থাকিব। এইখিনি কিন্তু আপোনালোকৰ চিলেক্ট কৰিব নালাগে। প্ৰথমতে কিন্তু আপোনালোকে ইয়াত চাব যে ষ্টেটটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। গতিকে আপুনি মানে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা কিন্তু আপোনালোকে এইটো চেক কৰিব পাৰিব। প্ৰথমতে কিন্তু আপোনালোকে আসামটো চিলেক্ট কৰিব। আসামটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। গতিকে মই আপোনালোকৰ সুবিধাৰ কাৰণে আৰু গতিকে যোৱা নেক্সট ভিডিঅ'ত কিন্তু আপোনালোকে বহুতে নগাঁও ডিষ্ট্ৰিক্টখন আপোনালোকে বহুতে কমেণ্ট কৰিছে, সেইকাৰণে মই নগাঁও ডিষ্ট্ৰিক্টখন আপোনালোকক চেক কৰি দেখুৱাই দিছোঁ। নগাঁওখন আপোনালোকে চিলেক্ট কৰিব। ইয়াত আপোনালোকে চাব যে চিটি বুলি লিখা আছে, আপোনালোকে চিটিখন আপোনালোকে চিলেক্ট কৰিব নগাঁও বুলি।
চিঠিখন আপোনালোকে নগাঁও বুলি চিলেক্ট কৰিব আৰু আপোনাৰ নিজৰ মতে আপোনাৰ কোনটো এড্ৰেছ হয় আপোনালোকে সেইটো চিলেক্ট কৰিব আপোনালোকৰ সুবিধাৰ কাৰণে বা আপোনালোকক এক্সাম্পলৰ কাৰণে এখন উদাহৰণ দিবৰ কাৰণে আপোনালোকক বুজাবৰ কাৰণে মই এইখিনি চিলেক্ট কৰিছোঁ তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে প্ৰজেক্টটো আপোনালোকৰ লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি লিখা আছে আপোনালোকে চিম্পলি প্ৰধানমন্ত্ৰী আৱাস যোজনাতে আপোনালোকে ৰাখিব দিব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে প্ৰধানমন্ত্ৰী আৱাস যোজনা 3 তে আপোনালোকে চিলেক্ট কৰিব লাগিব তাৰপিছত কিন্তু সিলেক্ট বেনিফিচিয়াৰীটো আপোনালোকে সিলেক্ট কৰিব নালাগে এইটো আপোনালোকে অলত ৰাখিব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে লোড ৰিপৰ্ট বুলি আপোনালোকৰ ইয়াত লিখা আছে আপোনালোকে লোড ৰিপৰ্টত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ মানে যেটো নেম আছে আপোনালোকৰ নেমখন কিন্তু আপোনালোকে এইখিনি জায়গাত মানে নাম থাকিব তাৰপিছত বেনিফিচিয়াৰী ফাদাৰ্স নেমটো থাকিব এড্ৰেছ থাকিব বেনিফিচিয়াৰী আইডি থাকিব সিটি নেম থাকিব কন্ট্ৰাকশন থাকিব গোটেইখিনি কিন্তু আপোনালোকে এইখিনি জায়গাতে আপোনালোকে দেখা পাব তাৰপিছত কিন্তু আপোনালোকে জিঅ' ট্যাগৰ মানে আপোনালোকে কেতিয়া হেৰি কৰিব পাৰিব ফটোখন কিন্তু আপোনালোকে গোটেইখিনি কিন্তু আপোনালোকৰ তথ্যটো ইয়াত এইখিনিতে আপোনালোকে লাভ কৰিব পাৰিব গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে আপোনালোকে সেই ষ্টেটাছটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব বা আপোনালোকে কেনেকৈ হেৰি কৰিব পাৰিব গতিকে আপুনি যদি উৰবান এৰিয়াৰ হয় তেন্তে আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপুনি এই ভিডিঅ'টো কোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে সেইটো কমেন্ট বক্সত জনাবলৈ নাপাহৰিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশন আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই হোম